গোৱালপাৰাত শ শ সংখ্যালঘু নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান। গোৱালপাৰা জিলাৰ কামাখ্যাবাৰী উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, দুজনকৈ আঞ্চলিক পঞ্চায়তৰ সদস্য, 2 শতাধিক নেতাকৰ্মী আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি দীপঙ্কৰ কুমাৰ নাথৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ কামাখ্যাবাৰী উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী নাজিমা চুলতানা, ৰৌমাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য আশৰাফুল ইছলাম, ৰৌখোৱা গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ৰেজাউল হক, শাকতলা আঞ্চলিক পঞ্চায়তৰ সদস্য লাইলি খাতুনক ধৰি ভালেসংখ্যক কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ নেতা কৰ্মীয়ে আজি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। 26 নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ পৰা সংখ্যালঘু নেতা কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ পিছতে দেখা পাইছে উৎফুল্লিত হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মীসকল। ভালেই হৈছে কোশ্চিনটো কৰিছে আপোনালোকে। মানে মই আচলতে কংগ্ৰেছ দলৰে আছিলো বিগত 20টা বছৰ। মানে অতি যত্ন সহকাৰে কংগ্ৰেছ দলটো কৰিছিলো। মই কংগ্ৰেছ দলত ইউথ কংগ্ৰেছ কমিটিৰ ডিষ্ট্ৰিক্ট জেনেৰেল ছেক্ৰেটাৰী আছিলো। যোৱা পঞ্চায়ত নিৰ্বাচনত মোক এই কাউন্সিলৰৰ টিকেটটো নিদিয়াৰ বাবে মই ইউডিএফ দলৰ পৰা কাউন্সিলৰ টিকেট লৈ মোৰ ৱাইফৰ নাছিমা আক্তাৰ তেখেতৰ টিকেটখন লৈ জিকিলো। পঞ্চায়তৰ আমাৰ আমবাৰী মাৰখোলা পঞ্চায়তৰ ৰাইজে যথেষ্ট সঁহাৰি জনাই পিপুল ভোটত জয়যুক্ত কৰিলে। পিছলৈ যেতিয়া আমাৰ আঞ্চলিক পঞ্চায়তৰ গঠন হ'ব, সেইমতে মই প্ৰিপেয়াৰ লোৱাৰ পিছত আকৌ ইউডিএফ দলখন ত্যাগ কৰি নিৰ্দলীয় হিচাপে মই আঞ্চলিক পঞ্চায়তৰ মোৰ ৱাইফে নাছিমা আক্তাৰ তেখেতক সভাপতি হিচাপে প্ৰতিষ্ঠিত কৰিলো। এতিয়া কাৰণ ঘটনাটো হ'ল বিজেপিত অহাৰ এটাই মূল কাৰণ এতিয়া বিজেপি চৰকাৰ সদায় বিজেপিৰ পক্ষত মানে চৰকাৰৰ পক্ষত থাকিব লাগে ৰাইজৰ উন্নয়নৰ স্বাৰ্থত। কাৰণ এই মুহূৰ্তত জইন কৰাৰ এটাই মূল কাৰণ, অহা 26ত আমি গোটেই অসমৰ মেপখন চালো, আকৌ বিজেপি চৰকাৰ আহি আছে। গতিকে সেইকাৰণে আমি দেশৰ অথবা ৰাইজৰ স্বাৰ্থ পূৰণৰ বাবে চৰকাৰী দল অৰ্থাৎ বিজেপি দলত জইন কৰি মই উৎফুল্লিত হৈছো। আৰু বিগত দিনত মই বিজেপি দলৰ হৈ যিমানখিনি পাৰো মই চেষ্টা কৰি যাম, বা আমাৰ জলেশ্বৰ সমষ্টিত বিধায়ক জিকাই লোৱাৰ স্বাৰ্থত যিমানখিনি কষ্ট কৰিব লাগে মই কৰি যাম, নিস্বাৰ্থভাৱে কৰি যাম। আমাৰ জলেশ্বৰ সমষ্টি 90-80% সংখ্যালঘু অঞ্চল। তথাপিও আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো নীতি আদৰ্শ, সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস লৈ যিটো চলা, সকলোৰে সম উন্নয়ন কৰিছে। কাৰণ ইদানিং 27,000 চামথিং আমি মহিলা উদ্যমী আঁচনি পাইছো, অৰুণোদয় 28,000 খৰচ কৰিছে, তাৰপিছত 2 লাখ কৰি ফিৰ 28,000 আমি পালো। আমাক দি আছে চৰকাৰে উন্নয়ন ডেভেলপমেণ্ট। কাৰণ জলেশ্বৰ সমষ্টিত বহুত ল'ৰা ছোৱালীয়ে নিকাভাৱে পৰীক্ষা দি 1 টকা নিদিয়াকৈ চাকৰি লাভ কৰিছে। তো সকলো ডেভেলপমেণ্ট দেখি আমাৰ টিমটো আৰু শক্তিশালী হ'ল। আৰু আমি এইখিনি ক'ব বিচাৰিম যে এইবাৰ 26ত যেনেকৈ দাদাই ক'লে 100% ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হৈ আছে। আমাৰ সংখ্যালঘু ৰাইজে বুজিছে এতিয়া কংগ্ৰেছৰ যিটো মানে ষড়যন্ত্ৰমূলক কথা, তাত আমাৰ সংখ্যালঘু ৰাইজে এতিয়া নাযায়। কাৰণ উন্নয়নৰ মুখে চলি আছে, ডেভেলপমেণ্টৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰি আছে। ৰাষ্ট্ৰহিত সৰ্বোপৰি, সৰ্বভৌমত্ব সুখী নহওক যি বিচাৰধাৰা, বসুধৈৱ কুটুম্বকম যি বিচাৰধাৰা, সব আমি এটা পৰিয়াল, সেই বিচাৰধাৰাত কাম কৰি আছে আদিৰ পৰা আজিলৈকে। আৰু অন্তোদয় প্ৰচেছ দি